আজকে মুরুলি 2224 का আজি বাবাৰ মুৰুলিৰ মূল সাৰটো ক'বলৈ গৈছোঁ। বাবাৰ মহাবাক্য, পৰমপিতা পৰমাত্মা শিৱ বাবাৰ মহাবাক্য। আজিৰ হেডলাইন আছিলে मीठे बच्चे यहाँ तुम बदलने के लिए आए हो, तुम्हें आसुरी गुणों का बदल देती दैवी गुण धारण करने है यह देवता बनने की पढ़ाई है। বাবাই আজি সন্তানসকলক ক'লে, মোৰ মিঠা সন্তানসকল, ইয়ালৈ তোমালোক আহিছা নিজক পৰিৱৰ্তন কৰিবৰ কাৰণে। আসুৰিক গুণৰ পৰিৱৰ্তে তোমালোকে গুণ ধাৰণ কৰিবলৈ আৰু দেৱতা হ'বৰ কাৰণে তোমালোকে এই পঢ়িছা আৰু এই পঢ়াৰ পৰা তোমালোক দেৱতা হ'ব লাগিব। আজি প্ৰশ্ন আছিলে, तुम बच्चे कौन सी पढ़ाई बाप से ही पढ़ते हो, दूसरा कोई पढ़ा नहीं सकता। বাবাই কৈছে, আজি তোমালোক সন্তানসকলে কোনটো পঢ়াই পিতাৰ পৰা পঢ়িছা যিটো অইনে কোনেও পঢ়িব নোৱাৰে। উত্তৰ কৈছে, मनुष्य से देवता बनने की पढ़ाई, अपवित्र से पवित्र बनकर नई दुनिया में जाने की पढ़ाई, एक बाप के सिवाय और कोई भी पढ़ा नहीं सकता। বাবাই আজি ক'লে, মনুষ্যৰ পৰা মানুহৰ পৰা দেৱতা হোৱাৰ পঢ়াইটো আৰু অপবিত্ৰৰ পৰা পবিত্ৰ হোৱাৰ পঢ়াই এই দুনিয়াখনৰ পৰা নতুন এখন দুনিয়ালৈ সত্য যুগলৈ যাওয়াৰ কাৰণে যিটো পঢ়া, সেই পঢ়াটো বাবাৰ বাহিৰে কোনেও পঢ়াবই নোৱাৰে। बाप ही सहज ज्ञान और राजयोग की पढ़ाई द्वारा पवित्र प्रवृत्ति मार्ग का स्थापन करते हैं। स्वयं परम पिता परमात्मा शिव बाबाई है ब्रह्मा बाबार मुख कमलेदी राजयोगर ज्ञान दिए और ये पढ़ाटो पढ़ाई पवित्र प्रवृत्ति मार्गर स्थापना करे। ओम शांति। बाबा कहते हैं भगवानुवास में तुमको राजाओं का राजा बनाता हूँ। बाबाई কৈছে, मैं तुम्हालोকক रजारो रजा बनाम। अभी तुम पुरुषोत्तम संगम युग पर खड़ा है। এতিয়া তোমালোকে অতি উত্তম আৰু উত্তম সময় সংগমত উপস্থিত होला है। बाप तुमको पहले नंबर में ले जाने आए हैं। बाबाই আজি মূল কথা কৈছে, মই তোমালোকক এই পঢ়াটোৰ দ্বাৰা তোমালোকক এনেকুৱা পবিত্ৰ এখন দুনিয়ালৈ লৈ যাম য'ত তোমালোকক অতি সুন্দৰ আৰু সত্য যুগৰ স্থাপনা কৰামগৈ। আৰু এইটোও ক'লে বাবাই, বাপ तुमको पहले नंबर में ले जाने आए हैं। প্ৰথম বাবাই তোমালোক সন্তানসকলকে লৈ যাব। सबका কল্যাণ करते हैं। বাবা যেতিয়া আহিলে সকলোৰে কল্যাণ কৰিবই। धारणा के लिए मुख्य सार नंबर 1, श्रेष्ठ राज्य स्थापन करने के लिए श्रीमत पर चलकर बाप का मददगार बनना है। श्रेष्ठ राज्य स्थापन কৰিবৰ কাৰণে আমি শ্ৰীমতত চলি পেলাই বাবাৰ সহায়কাৰী হ'ব লাগে। বাবাই আহিছে নতুন দুনিয়া স্থাপন কৰিবৰ কাৰণে, সত্য যুগৰ ৰচনা কৰিবৰ কাৰণে, গতিকে আমিও বাবাৰ সহায়কাৰী হ'ব লাগে। নিজকে পৰিৱৰ্তন কৰি বাবাৰ সন্তান হ'ব লাগে, গুণেৰে ভৰপূৰ হ'ব লাগে। গৃহস্থ में रहते निर्विकारी बनना है। গৃহস্থত থাকিও নিৰ্বিকাৰী হ'ব লাগিব, বিকাৰ কোনো থাকিব নালাগিব। नंबर 2, ड्रामा को पॉइंट की उल्टे रूप से यूज नहीं करना। এই ড্ৰামাৰ যিকোনো পইণ্টক উল্টা ৰূপত আমি ল'ব নালাগে। পঢ়াইৰ ওপৰত পুৰা ধ্যান দেনা है। বাবাই যি পঢ়াইছে সেই পঢ়াৰ ওপৰত পুৰা ধ্যান দিব লাগে। বৰদানত ক'লে, कमल पुष्प का सिंबल बुद्धि में रख, अपने को सैम्पल समझाने वाले न्यारे और प्यारे भव। बाबाई কৈছে যে তোমালোকে কমল পুষ্প পদুম ফুলৰ দৰে তোমালোক পবিত্ৰ হ'ব লাগিব। পদুম ফুল যেনেকৈ বোকাত ফুলে কিন্তু বোকা নালাগে, আমি এই দুনিয়াখনত থাকিও দুনিয়াখনৰ পৰা নিয়াৰা আৰু বাবাৰ অতি প্যাৰা হ'ব লাগে। সকলো দেখি শুনিও সাক্ষী হৈ বাবাৰ সহায়কাৰী হৈ নতুন যুগটোৰ ৰচনা কৰাত বাবাক সহায় কৰি আমি গুণেৰে ভৰপূৰ হ'ব লাগে। कोई की सेवा करते न्यारे और प्यारे बनो। যিয়ে সেৱা নকৰোঁ, যাৰে সেৱা নকৰোঁ, সদায় न्यारा और प्यारा হ'ব লাগে। শ্লোগানত আছিলে, स्नेह का छत्र छाया के अंदर माया आ नहीं सकता। আমি যদি সদায় বাবাৰ ছত্ৰ ছায়াত আছোঁ, বাবা মোৰ মই বাবাৰ বুলি ভাবিছোঁ, তেওঁৰ ছত্ৰ ছায়া মোৰ, তেতিয়া আমাৰ ওচৰলৈ কেতিয়াও মায়া আহিবই নোৱাৰে। ওম শান্তি।